বৰহাৰদিয়াৰ চতুৰ্থ বাৰ্ষিক সাৰ্বজনীন মা মনসা পূজাৰ দ্বিতীয় দিনাখন পুৱা ধৰ্মধ্বজা উত্তোলন ঘট লৈ উলিওৱা নগৰ ভ্ৰমণে সমগ্ৰ অঞ্চলত এক আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰে। বৰহাৰদিয়া শ্ৰী শ্ৰী মা মনসা মন্দিৰ প্ৰাংগণত অনুষ্ঠিত মনসা পূজাস্থলীত আয়তীৰ নাম প্ৰসংগ ঢুলীয়া ওজাপালিৰে এক আধ্যাত্মিক পৰিৱেশ বিৰাজমান হৈ পৰে। দেওবাৰে বিয়লি দেওধান নৃত্য ওজাপালি পৰিৱেশন কৰা হয়। অনুষ্ঠানত সাৰ্বজনীন শ্ৰী শ্ৰী মা মনসা পূজা উৎসৱ পৰিচালনা সমিতিৰ সভাপতি জয়ৰাম কলিতা, কাৰ্যকৰী সভাপতি পংকজ কলিতা, গিৰিধৰ কলিতাকে প্ৰমুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট লোক উপস্থিত থাকে। আমাৰ তাৰমানে এই পাঁচদিনীয়া কাৰ্যসূচী আমি আজি 3 বছৰে ল'লোঁ। গতিকে আমাৰ সুন্দৰ পৰিৱেশত তাৰমানে এই পাঁচদিনীয়া কাৰ্যসূচীটো আমাৰ চলি গৈছে। আমাৰ যোৱা দিনটো যোৱাকালি আমাৰ বৰ সুন্দৰকৈ হৈ গৈছে আৰু আজি আমাৰ দ্বিতীয় দিন আৰু আমাৰ এই দ্বিতীয় দিনত আৰু বৰ সুন্দৰে হৈছে। কাৰণ আমাৰ আয়তীসকলে নাম কীৰ্তন কৰি আছে, আমাৰ ভক্তসকলে ৰাইজে অধ্যয়নে দি আছে, জয়ধ্বনি দি আছে। এইটো আমাৰ তাৰমানে বৰ ভাল লাগিছে আৰু মায়ে আমাক এনেকৈ তাৰমানে আঁকোৱালি লৈছে। আমি যি পিনে গৈছোঁ আমি বিমুখ হোৱা নাই। মায়েৰ আশীৰ্বাদত আমি ভক্তৰ প্ৰাণ ৰাইজৰ সকলোৱে সহায় সহযোগিতা আমি পাইছোঁ আৰু ধন্যবাদ। আমাৰ বৰহাৰদিয়া মা মনসা পূজা 5দিনীয়া কাৰ্যসূচীৰে আমি পালন কৰি আহিছোঁ। যোৱাবাৰৰ পৰা কৰিছোঁ, আগতে 3 দিনীয়া আছিলোঁ। এতিয়া আমি 5দিনীয়া কাৰ্যসূচীৰে যোৱাবাৰৰ পৰা কৰিছোঁ। এতিয়া আমি মা মনসা পূজাৰ এনেকৈ আমি ৰাইজৰ পৰা সঁহাৰি পাইছোঁ। তাৰ কাৰণে আমি আজি এই নিউজ চেনেলৰ যোগেদি সমূহ ৰাইজক ধৰ্মপ্ৰাণ ৰাইজক আহ্বান জনাইছোঁ। তেখেতসকলৰ সঁহাৰিত আমি বহুখিনি উৎফুল্লিত হৈছোঁ আৰু লগতে আমাৰ আজি কাৰ্যসূচী চলি আছে। ইতিমধ্যে আই মাতৃসকলে নাম প্ৰসংগ কৰিয়ে আছে। ইতিমধ্যে ওজাপালি চলিব। ৰাতিপুৱাৰ পৰা আমাৰ বন্তি প্ৰজ্বলনেৰে ঘট লৈ নগৰ ভ্ৰমণেৰে পতাকা উত্তোলনেৰে গোটেইখিনি কাৰ্যসূচী ইতিমধ্যে আমাৰ হৈ গ'ল। এতিয়া আমাৰ নাম প্ৰসংগ চলি আছে। ইয়াৰ পিছত আমাৰ পূজা চলিব। তাৰপিছত আমাৰ 1 বজাৰ পৰা আমাৰ ভক্তবান ৰাইজৰ ভোগ খোৱাৰ ব্যৱস্থাও হয়। এইবাৰ 4ৰ্থ সংখ্যক পূজা। প্ৰতিদিনে কিমানগৰাকী পুৰোহিতে এই পূজা অৰ্চনা কৰি থাকিব? আমাৰ ইয়াত প্ৰতিদিনে 8-9 গৰাকী পুৰোহিতে আমাৰ পূজা চলাই থাকিব আৰু আমাৰ ভাটিবেলা দেওধনীৰে কিমান ভক্তৰ সমাগম হ'ব? আমাৰ ইয়াত অনুমান ধৰক প্ৰতিদিনে আমাৰ 1000-1200 এনেকুৱা হ'ব বুলি আমাৰ মনৰ ধাৰণা। ৰাইজৰ পৰা আমি যিখিনি সঁহাৰি পাইছোঁ, তেখেতসকলে আমি নিমন্ত্ৰণ দিব যাওঁতে যেনেকৈ আমাক সঁহাৰি দিছে, সেই সঁহাৰি মতে আমি 1000-1200 ডেইলি আমি পাম বুলি ভক্তবান ৰাইজৰ উপস্থিত হ'ব বুলি সেইখিনি আমাৰ বৰহাৰদিয়া। হাজোৰ পৰা কমলা কান্ত দাসৰ ৰিপৰ্ট, অসম আদিত্য।